हेलो एवरीवन आज এটা हाफ केजी केकर डिजाइन देखुৱাম বুলি ভিডিঅ'টি কৰি ৰাখিছিলোঁ গতিকে কেকটো বনোৱা স্টাৰ্ট কৰিব বলক কেকটো আছিল हाफ केजी সেইকাৰণে অকমান ওখ কেক লাগিছিল ডিজাইনটো ওখ আছিল সেইকাৰণে ওখকে বনাইছো মানে হাইট থকা কেক কিনত বহাইছো মই 4 ইঞ্চৰ আপোনালোকে যদি বহল বিচাৰে তেনেহলে 5 ইঞ্চৰ বহাই দিব পাৰে हाफ केजी কাৰণে যি সকলে নাজানে মানে মোল্ডৰ কথা এই কাৰণে তেওঁলোকক জনাই দিছো যদি আপোনালোকক হাইটেড কেক লাগে তেনেহলে 4 ইঞ্চত বহাব আৰু যদি বহল লাগে কেকটো তেনেহলে আপোনালোকে 5 ইঞ্চৰ কেক কিনত বহাই দিব এয়া কেকৰ ফাইনাল আইচিংটো মানে কৰিম এতিয়া ক্ৰাম কোটিং খিনি কৰি ফ্ৰিজত 1 ঘণ্টা 1.5 ঘণ্টা মান ৰাখি দিছিলো তাৰ পিছত এয়া ধুনিয়াকে মই আইচিং খিনি কৰি লৈছো আইচিং খিনি কৰাৰ সময়ত আপোনালোকে ক্ৰীম বেছি বেছি ব্যৱহাৰ কৰিব তেতিয়া আপোনালোকৰ সোনকালে হ'ব আৰু যিমানে আপোনালোকে আইচিং হোক বা ক্ৰাম কোটিং খিনি কৰা সময়খিনি বেছি সময় নালাগে যিমানে আপোনালোকে প্ৰেক্টিস কৰে প্ৰেক্টিসৰ ওপৰত কথা কেক বনোৱাটো কেক শিকাটো সকলোখিনি আপোনালোকে ঘৰতে কেক বনাই চাবচোন পাৰে নে নোৱাৰে এনেকৈ বনাই থাকিলে নিজে নিজে আপোনাৰ হাতখন আহি যাব সকলো কামতে এনেকুৱা কেকৰ লুকটো একদম সিম্পল আছিল মই প্ৰথমতে ভুল কৰিলো তলৰখিনি হোৱাইটত দি দিছিলো কিন্তু লাগিছিলে পিংকত দেখিছে নহয় কেকটো একদম সিম্পল হয় ফাইনাল লুকটো আপোনালোকৰ কেনেকুৱা লাগিলে কমেন্ট কৰি জনাব আশা কৰিলো ভিডিঅ'টি ভাল পালে আজিলৈ আহিছো বাই বাই